আসসালামু আলাইকুম বন্ধুসকল, নমস্কাৰ। মই ডাক হাছেৰিৰ পৰা গোলাবালী কৈ আছোঁ। বন্ধুসকল, আজি আপোনালোকক দেখাম যে আমি কেনেকৈ পোৱালি ফুটাওঁ বা আমি যদি আকৌ হাঁহ পোহোঁ তেনেহ'লে আমি কেনেকৈ ইনকাম কৰিব পাৰিম বা কৰা যাব। আপোনালোকক দেখাই আছোঁ। আমি এইটো মেচিন বনাইছোঁ, নিজে বনাইছোঁ আমি। বেছি খৰচ নহয়, যেন 1500 বা 2000 টকা খৰচা কৰিলে এইটো আপুনি মেচিন বনাব পাৰিব। এইটো মেচিনত আছে আপোনাৰ আমি লোকেল মুৰ্গীৰ কণী দিছোঁ। চাওক, এইটো পোৱালি ওলাই আছে, এয়া চাওক। এইটো হ'ল ব্ৰাহ্মা জাতৰ মুৰ্গী, এইটো আৰু এটা পোৱালি ওলাই আছে চাওক। আৰু এইবিলাক হ'ল লোকেল মুৰ্গী, যিটো আমাৰ একদম অৰিজিনেল থলুৱা মুৰ্গী বুলি কওঁ আমি, দেশী। এইটো পোৱালি, এয়া চাওক। এইবিলাক মুৰ্গী পোৱালি, ডিঙি চিলা, গলত হেৰি নাই, নোম নাই, এয়া চাওক। আৰু এইটো বন্ধুসকল হ'ল ব্ৰাহ্মা জাতৰ মুৰ্গী, যিটো আৰু আমেৰিকান ব্ৰাহ্মা বুলি কয়। এইটো ভৰিত চাওক লোম আছে এইটো, আৰু চাওক এয়া ফুটি আছে এয়া, আৰু এইটো ফুটি আছে। এই চাৰিটা হ'ল ব্ৰাহ্মা জাতৰ কণী। আমি এইবিলাক লৈ আহিছোঁ বাহিৰৰ পৰা, বেলেগৰ তাৰ পৰা। বন্ধুসকল, এইবিলাক যদি এনেকৈ যদি আপোনালোকে মেচিন বনায় তেনেহ'লে আপোনালোকেও ইনকাম কৰিব পাৰিব। এয়া চাওক, পোৱালি ওলাই আছে, আমি ইয়াত ৰাখি আছোঁ পোৱালি। আপোনালোকে ব্ৰুডিং এনেকৈ কৰিব লাগিব। এইটো বাল্ব দিব, এনেকৈ দানা পাতৰ পানী পাতৰ দিব, তেনেহ'লে পোৱালিটো নমৰে। আৰু মেচিন এইটোও আমি বনাইছোঁ, এইটো আমি ৰেডি কৰি ৰাখিছোঁ। আমি এইটো মেচিন আমাৰ হাঁহে কণী দি আছে, আমি 100 কণী হ'লে এইটোত বহাই দিম। আমাৰ এতিয়া হাঁহে এটা দুটাকৈ কণী দিয়া ধৰিছে, এতিয়া 2-3টাকৈ কণী পাইছোঁ। এইটো আমি বহোৱা নাই, এসপ্তাহমান পিছত আমি কণীবিলাক মেচিনত বহাম। এইটো আমি ৰেডি কৰিছোঁ, আমি নিজে এইটো বনাইছোঁ। সেই চাইড চব ৰেডি কৰি ৰাখিছোঁ। মেচিনটো আমি কণী অলপ হেৰি হ'লে আমি মেচিনটো বহাই দিম। বন্ধুসকল, আপোনালোকে যদি 100 হাঁহ বা 100 লোকেল মুৰ্গী হওক, যিকোনো বস্তু এটা হওক, 100 যদি পুহি এনেকুৱা যদি আপোনালোকে 5টা বা 6টা মেচিন ঘৰত বনায় বা নিজে নবনালেও কাৰোবাৰ পৰা যদি লয়, তেনেহ'লে এইবিলাক মেচিন যদি 6টা মেচিন থাকে, আপোনাৰ মাহত 600 কণী হ'ব বা 800 কণী বহাব পাৰিব। এইবিলাকত বেছি যায়, মুৰ্গীৰ কণী 200 যাব আৰু হাঁহৰ কণী 100-150 মান যাব। যদি আপোনালোকে 1000কৈ মাহত কণী উৎপাদন কৰি ফুটাব পাৰে, 100 মুৰ্গী হওক 100 হাঁহ হওক, তেনেহ'লে বন্ধুসকল আপোনালোকে মাহত কিবা এটা ইনকাম কৰিব পাৰিব ঘৰত বহি থকাতকৈ। যদি বন্ধুসকল ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, আৰু যদি আপোনালোকৰ বন্ধু বান্ধৱ থাকে তেনেহ'লে ভিডিঅ'টো পঠাই দিব। ইহঁতেও এনেকুৱা ফাৰ্ম বা কিবা কিবি কৰাৰ উৎসাহ জাগিব। ধন্যবাদ বন্ধুসকল, নমস্কাৰ।